Hello young friends, তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমি চেনেললৈ আদৰণি জনাইছো। আজি আমি এই ভিডিঅ'টোত আমাৰ যিখিনি পাঠ্যক্ৰম নিজৰ সিলেবাসৰ বাহিৰে কিছুমান সিলেবাসৰ পৰা কিছু পৰিমাণে আঁতৰি এটা নতুন বিষয় আলোচনা কৰিব লৈছো। আজি আমি আলোচনা কৰিব বিচাৰিছো শিক্ষা আৰু কৰ্মসংস্থাপন। এই বিষয়ে আলোচনা কৰিম। শিক্ষাৰ উদ্দেশ্য কি? হলে আমি বিভিন্ন মানুহৰ লগত আলোচনা কৰিলে কথা পাতোতে বা ডাঙৰ মানুহখিনিয়ে কথা পাতোতে আমি শুনি পাওঁ শিক্ষাৰ উদ্দেশ্য কি, বা মেলে মিটিঙেও মানুহে ভাষণত বক্তৃতাত কয় শিক্ষাৰ উদ্দেশ্য কি, যে সৎ মানুহ হোৱা, উপযুক্ত নাগৰিক হোৱা বা নিজকে মানৱ সম্পদলৈ ৰূপান্তৰিত কৰা। এইখিনি কথা 100% শুদ্ধ কথা। এটো হল এটা দৃষ্টিকোণৰ পৰা। মই আৰু এটা দৃষ্টিকোণ আলোচনা কৰিব বিচাৰিছো। এই এতিয়া কোৱা কথাখিনি অকনমান সাইড কৰি থোৱা, সৎ মানুহ হোৱা, উপযুক্ত নাগৰিক হোৱা বা মানৱ সম্পদলৈ ৰূপান্তৰিত হোৱা, এই পইণ্টটো অকনমান দেৰি সাইডত থৈ দিয়া। এতিয়া মই আৰু এটা কথা আলোচনা কৰিব বিচাৰিছো। আমাৰ যেটো প্ৰাইমাৰী নিড হলে বা মৌলিক প্ৰয়োজনীয়তা কি? আমি সৰুৰ পৰা শুনি আহিছো, মানে একেবাৰে আমাৰ খুব ইম্পৰ্টেন্ট মৌলিক প্ৰয়োজনীয়তা আমাৰ কি বুলি ক'লে তাৰ আনসাৰটো আহিব ফুড, ক্লথ আৰু শেল্টাৰ, অৰ্থাৎ অন্ন, বস্ত্ৰ আৰু বাসস্থান। গতিকে অন্ন, বস্ত্ৰ, বাসস্থান যেটো আমাক একেবাৰে নহলেই নচলে, এই কিটা বস্তু আহৰণ কৰিবলৈ আমাক কিহৰ দৰকাৰ, কি লাগিব? অৰ্থাৎ এই কিটা আহৰণ কৰা মানে আমি আমাৰ জীৱনটোক আগবঢ়াই নিয়া। গতিকে জীৱন পৰিচালনা কৰিবলৈ এইখিনি সৎ মানুহ বা উপযুক্ত নাগৰিক হোৱা এইবোৰ গুণৰ উপৰিও অৰ্থৰ প্ৰয়োজন হ'ব, টকা পইচাৰ দৰকাৰ হ'ব। গতিকে টকা পইচাৰ কথা আহিলে তো আমি কি ধৰণে অৰ্থ আমি আহৰণ বা উপাৰ্জন কৰিব পাৰো? খেতি বা কৃষি কৰ্ম আৰু ব্যৱসায় বাণিজ্য বা চাকৰি কৰিব লাগিব। হলে গতিকে অৰ্থৰ যিসকলৰ খেতি বাতি কৰি চলিবলৈ পৰ্যাপ্ত পৈতৃক কৃষি ভূমি নাই বা কৃষি কৰ্মৰ প্ৰতি আগ্ৰহ নাই, অথবা যিসকলৰ ব্যৱসায় বাণিজ্যৰ বাবে পৰ্যাপ্ত অৰ্থ নাই, বা সকলোৱেতো কৃষি বা ব্যৱসায় কৰ্ম কৰিলেওতো নহব। গতিকে সেয়েহে একাংশই কৃষি আৰু বাণিজ্যৰ বাহিৰেও অন্য উপাৰ্জনক্ষম কৰ্মত নিয়োজিত হ'বই লাগিব। হেতু নিজৰ বাবে হওক, দেশৰ বাবে হওক বা উন্নয়নৰ বাবে হওক, নিজৰ অভাৱ পূৰণৰ বাবে হওক, আমি কোনোবা উপাৰ্জনক্ষম পথ কিহৰ উপৰিও কৃষি আৰু বাণিজ্যৰ উপৰিও হ'ব লাগিব। সেই উপাৰ্জনক্ষম কৰ্মবোৰেই হৈছে চাকৰি, খেতি আৰু ব্যৱসায়ক বাদ দিলে। তো আমি এতিয়া যদি আমি আমাৰ অধ্যয়নৰ কথা, পঢ়া শুনাৰ কথা আলোচনা কৰো, তেতিয়া হলে আগতে ক্লাস 10 আছিলে, আজিকালি ক্লাস 12 লৈকেতো মাষ্ট আমি পঢ়িবই লাগিব। কোনো চাকৰিৰ আশা নকৰাকৈ আমি ক্লাস 12 লৈকে আমি শিক্ষা ল'ব লাগিব। তে 12 পাছত আমাৰ লগত দুটা অপচন আহিব। এটা হৈছে হায়াৰ ষ্টাডিজ আৰু ওপৰলৈ অধ্যয়ন কৰি যোৱাটো, হেতু নিতান্ত প্ৰয়োজন। কিন্তু সকলোৰে বাবে হায়াৰ ষ্টাডি নহয়। আমি অকল লোকক অনুসৰণ কৰি যাওঁ, হয়তো গ্ৰেজুৱেশ্যন বা ডিগ্ৰী লেভেল লৈকেতো কৰিব যাবই লাগিব, তাৰ ওপৰত সকলোৰে বাবে নহয় বা সুবিধা নহয়, সবৰ নিজৰ হেৰিটো একেই নহয় যেটো অৱস্থা। গতিকে হয় আমি ক্লাস 12 পিছত হায়াৰ ষ্টাডিজলৈ যাব লাগিব, উচ্চ শিক্ষা ল'ব লাগিব, নহয় আমি চাকৰি বিচাৰিব লাগিব, আমি বাধ্য হেতু কৰিবলৈ। আৰু আমি যদি এফালে ভাবি চাওঁ, কোনোবাই 12 পিছৰ পৰা চাকৰিৰ সন্ধানত আছে আৰু কোনোবাই হায়াৰ ষ্টাডিজত আছে, কিন্তু উচ্চ শিক্ষা ল'বলৈ যোৱা সকলেও যিমানেই আগলৈ গৈ উচ্চ শিক্ষা নলওক, যদি কৃষি কৰ্ম আৰু ব্যৱসায় নকৰে, এটা সময় আহিব, যিমানেই উচ্চ শিক্ষা নললেও এটা সময় আহিব যে আমি চাকৰি বিচাৰি যাব লাগিব। গতিকে হেতু কোনোবাই অলপ আগতীয়াকৈ বিচাৰিব লাগিব, কোনো কাৰোবাৰ অলপ দেৰিকে অলপ অধ্যয়ন কৰি অলপ নিজৰ
শিক্ষাগত অৰ্হতা আগবঢ়াই নি তাৰ পিছত কৰিব। গতিকে আজি আমি হায়াৰ ষ্টাডিজৰ বিষয়ে আলোচনা নকৰি আমি চাকৰিবিলাকৰ কথা আলোচনা কৰিব লৈছোঁ। তো চাকৰি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ থাকিব পাৰে, হ'লে আৰু ৰাজ্য চৰকাৰৰ অধীনৰ চাকৰিবোৰ হ'ব পাৰে বা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চাকৰি হ'ব পাৰে। যিসকলে ক্লাছ 12ৰ পৰাই চাকৰি বিচাৰে তেওঁলোকে হয়তো পুলিচ বা আমাৰ কেন্দ্ৰীয় সেনা বাহিনীবিলাকৰ ক্ষেত্ৰত হওক যাব পাৰে, নহ'লে আমি ক্লেৰিকেল গ্ৰেড বা থাৰ্ড গ্ৰেড বুলি কওঁ, সেই গ্ৰেডত যাব লাগিব। তাৰ ওপৰৰ গ্ৰেডৰ চাকৰি ক্লাছ 12ত পাছ কৰাৰ পাছত পোৱা নাযায়। গতিকে সেই চাকৰিবোৰ পাবৰ হ'লে আমি বিভিন্ন ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হয়। এনেকুৱা পৰীক্ষাবিলাক SSC বা ষ্টাফ চিলেকশ্যন কমিশ্যন বা ষ্টাফ চিলেকশ্যন বোৰ্ড বা বিভিন্ন বিভাগৰ ডিপাৰ্টমেণ্টেল এক্সামবিলাক চেণ্ট্ৰেল হওক ষ্টেট হওক তেওঁলোকে আয়োজন কৰা বা তেওঁলোকে অনুষ্ঠিত কৰা পৰীক্ষাবিলাকত আমি বহিব লাগিব। তো সেইবোৰ পৰীক্ষাত বহিবলৈ হ'লে আমাৰ এটা নিৰ্দিষ্ট পৰিকল্পনা থাকিব লাগিব। এনেইতো আৰু ফৰ্ম ফিল আপ কৰিলোঁ, শুনিলোঁ, গতিকে ফৰ্ম ফিল আপ কৰিলোঁ, বেলেগে কৰা দেখি আৰু পৰীক্ষাত গৈ বহিলোঁ, তেনেকৈতো সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সম্ভাৱনাটো জিৰ'। আমি এনেই কিবা এটা আশা কৰি দিওঁ কিন্তু সম্ভাৱনা জিৰ'। গতিকে প্ৰথমেই মই কেনেধৰণৰ পৰীক্ষা দিম, মই নিৰ্দিষ্ট বিভাগৰ কথা নাই কোৱা। আল্টিমেটলি মই ক্লেৰিকেল লেভেলৰ পৰীক্ষা দিম নে সেনা বাহিনী পুলিচ বিভাগত যাম। যদি সেনা বাহিনী আৰু পুলিচ বিভাগত যাব বিচৰা হয় তেতিয়াহ'লে সেই ধৰণে আমি আমাৰ যিটো প্ৰেক্টিছবোৰ কৰিব লাগিব, ফিজিকেলি প্ৰেক্টিছ যিখিনি কৰা হয়। আৰু যদি আমি থাৰ্ড গ্ৰেডৰ পৰীক্ষা দিবলগীয়া হয়, মই ফ'ৰ্থ গ্ৰেডৰো কথা ইয়াত উল্লেখ কৰিব নাই বিচৰা। কেলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত পাৰিলে সেইটো থাৰ্ড গ্ৰেডৰ কাৰণে যিহেতু উপযুক্ত হয়, আমি তলৰ গ্ৰেডটোৰ কথা নভবাই উচিত। তো থাৰ্ড গ্ৰেডৰ পৰীক্ষা দিবৰ বাবে হওক আমি প্ৰথমতে আমি চিন্তা কৰিম যে মইতো পৰীক্ষা থাৰ্ড গ্ৰেডৰ দিমেই, এই বছৰৰ ভিতৰত কোনোবা এটা পৰীক্ষাত মই ছাকচেছ হৈ চাকৰি ল'ব লাগিব। গতিকে মোৰ প্ৰথম কামটো হ'ব হাউ টু প্ৰিপেয়াৰ। হ'লে তো আমি আচলতে ফটককৈ আমি বুকুতে কল পকাব বিচাৰোঁ, এসপ্তাহমান পঢ়ি পেলাই পৰীক্ষাটো ক্লিয়াৰ কৰিব বিচাৰোঁ, যিটো সম্ভৱ প্ৰায় নহয়। গতিকে আমি যিটো সময়ত অধ্যয়ন কৰি থাকোঁ, আমাৰ পঢ়া সময়টো 8-9ৰ পৰাই কৰিব লাগিছিলে বা তাৰ তলৰ পৰা চিন্তা চৰ্চাবোৰ কৰিব লাগিছিলে যে অকল মই মোৰ পৰীক্ষাৰ কাৰণে মাত্ৰ পঢ়ি থকা নাই, যে পিছত মই এনেকৈ চাকৰিমুখী কিবা এটা পৰীক্ষাৰ কাৰণেও পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। গতিকে তাৰ কাৰণে মই প্ৰিপাৰেশ্যনটো এতিয়াৰ পৰাই কৰিব লাগিব। চাবাচোন পৰীক্ষাবোৰত তেনেকুৱা ক্লেৰিকেল বা থাৰ্ড গ্ৰেডৰ পৰীক্ষাবিলাকত 6, 7, 8ৰ ওপৰৰ পৰা ইফালে 12লৈকে আমি যিখিনি পাইছোঁ সেইখিনিৰ ভিতৰৰ পৰাই প্ৰশ্নবিলাক থাকে। আৰু ক্লেৰিকেল গ্ৰেড বুলি ক'লে দুটা গ্ৰেড থাকে, এটা LDA লোৱাৰ ডিভিজনেল আৰু এটা হ'ল UD বুলি কয় আপাৰ ডিভিজনেল। UDৰ কাৰণে কিন্তু গ্ৰেজুৱেট হ'ব লাগিব, BA, BSc, BCom এনেকুৱা ধৰণৰ ক্লিয়াৰ হ'ব লাগিব। তো আমি এতিয়া LDৰ কথাই আমি আলোচনা কৰিছোঁ, যিহেতু ক্লাছ 12 পাছ কৰাৰ পাছৰ পৰা আমাৰ প্ৰিপাৰেশ্যন কৰিছোঁ। আৰু যিসকলে বৰ দূৰলৈকে হায়াৰ ষ্টাডি কৰিম বুলি ভবা নাই, তেওঁলোকে যদি ডিগ্ৰী কৰিও আছে তাৰ মাজতে অকণমান সময় উলিয়াই সদায় অকণমান প্ৰেক্টিছ কৰি গ'লে গ্ৰেজুৱেশ্যনটো প্ৰায় লোৱা সময়ৰ ভিতৰত বা সেইখিনি পঢ়ি 3 বছৰীয়া যিটো আমি ডিগ্ৰী কৰি থাকিম তাৰ মাজতে হয়তো বহুতে এনেকৈ ইয়াৰ আগতেও চাকৰিটো ল'বলৈ সক্ষম হৈছে বা আমি চেষ্টা কৰিলে পাৰিম। গতিকে আমি কিন্তু তাৰ মাজত হাউ টু প্ৰিপেয়াৰ, মই কেনেকৈ প্ৰিপেয়াৰ কৰিম, আগতে সৰুতেতো এনেকুৱা কথাবোৰ আমাৰ মূৰত নোসোমালে। গতিকে এতিয়া হায়াৰ ছেকেণ্ডেৰী পিৰিয়ডত বা পাছ কৰাৰ পাছত গ্ৰেজুৱেশ্যন লৈ থকা সময়খিনিৰ ভিতৰতে আমি সদায় ডেইলি অকণমান এইবোৰ বিষয় আমি অধ্যয়ন কৰিব লাগিব। গতিকে সেইবোৰ পৰীক্ষাত আমি প্ৰিপেয়াৰ কেনেকৈ কৰিম বুলি ক'লে কুৱেশ্যনবিলাকত আমাৰ পৰা কি আশা কৰে, কি বিচাৰে, সেইবোৰ প্ৰত্যেকবোৰ কুৱেশ্যনত আমি যদি চাওঁ কুৱেশ্যন পেপাৰ, তেতিয়াহ'লে ৱৰ্কেবল নলেজ কিহৰ ওপৰত, ইংলিছৰ ওপৰত বহুত নলেজ লাগিব, ডিপ নলেজ লাগিব সেইটো নাই কোৱা। কাম চলাব পৰা ধৰণৰ নলেজ, সাধাৰণ জ্ঞান ইংলিছৰ লাগিব, সেইখিনি প্ৰশ্নত থাকিব। জিকে বা কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক বা জেনেৰেল নলেজৰ কুৱেশ্যন থাকিব। প্ৰাইমেৰী মেথমেটিক্সৰ কথাবিলাক থাকিব,
ৰিজনিংবোৰ থাকিব যিখিনি বৰ বহুত বেছি গভীৰলৈ গৈ নুসুধে হ'লে অকণমান আমাৰ যিখিনি প্ৰায় হায়াৰ ছেকেণ্ডাৰী ক্লাছ 10 লেভেলৰ যিখিনি থাকে সেইখিনিৰ পৰাই আমাক সুধিব গতিকে আমি সেইখিনি প্ৰস্তুতি আমি চলাব লাগিব গতিকে মই কেইটামান এতিয়া পৰিকল্পনা কৰিছোঁ কেইটামান ভিডিঅ' আপলোড কৰিম এনেধৰণৰ 3rd গ্ৰেড এক্সামৰ বাবে সুবিধা হোৱাকৈ তোমালোকৰ বাবে এইখিনি মই পৰৱৰ্তী ভিডিঅ'সমূহত ধৰা এনেকুৱা পৰীক্ষাত অহা ইংলিছৰ ওপৰত কেইটামান ভিডিঅ' কৰি দিম যেনেকৈ জেনেৰেল নলেজৰ ওপৰত বা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কৰিম তেনেকৈ পৰ্যায়ক্ৰমে ৰিজনিং বা যিখিনি সামান্য মেথমেটিক্স এনেকুৱা ধৰণৰ পৰীক্ষাত অহা বা আহিবলগীয়া ধৰণৰ মেথছৰ ওপৰৰ কুৱেশ্যনবিলাক আমি দিবলৈ চেষ্টা কৰিম যিটোৱে সৰ্বোচ্চ নহয় কিন্তু তোমালোকক ৰাস্তা এটাত যাবৰ বাবে অকণমান আৰম্ভণি কৰিবৰ বাবে সহায়ক হ'ব বুলি মই ভাবোঁ গতিকে পৰৱৰ্তী পৰ্যায়ত এইখিনি ছাবজেক্ট ৱাইজ এটা সিৰিজ আকৃতিৰে মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো ইয়াত সামৰিছোঁ এনেধৰণৰ যদি ভিডিঅ' লাগে এইবোৰ পৰীক্ষাৰ প্ৰিপাৰেশ্যনৰ কাৰণে তেতিয়াহ'লে কমেণ্ট কৰি মোক জনাবা তো মই গম পাম কি ধৰণৰ কি বিষয়ৰ ওপৰত ভিডিঅ'সমূহ লাগিব থেংক ইউ